নমস্কাৰ মই জ্যোতিৰ্ময় মই অশোকা ইউনিভাৰ্চিটিত চেণ্টাৰ ফৰ ৰাইটিং এণ্ড কমিউনিকেশ্যনত চিনিয়ৰ ৰাইটিং ফেলো ফৰ ইংলিছ লেংগুৱেজ টিচিং মই ইংৰাজী পঢ়াওঁ আজি মই কেইখনমান মোৰ শেলফত থকা কিতাপৰ কথা পাতিম আমাৰ চেণ্টাৰৰ ছ'চিয়েল মিডিয়াৰ কাৰণে মই পঢ়ি থকা কিতাপ আৰু মই মূলতঃ কবিতা পঢ়ি ভাল পাওঁ আৰু আজি মোৰ হাতত থকা আজি যিকেইখন কিতাপৰ কথা পাতিম আটাইকেইখন কবিতাৰ কিতাপ গতিকে মই শেলফতে থকা যিকোনো পটকে পোৱা 4-5খনমান কবিতা কিতাপ উলিয়াই লৈছো এখন এখনকৈ কথা পাতিম এই যিখন প্ৰথম কিতাপ এইখনৰ নাম নতুন কবিতা মহেন্দ্ৰ বৰা তেখেতে এডিট কৰিছে আৰু এইখনত এটা বস্তু মই খুব মোৰ কাৰণে ইন্টাৰেষ্টিং যে নতুন কবিতা কিতাপখনৰ নাম কিন্তু যেহেতু কিতাপখন প্ৰথম প্ৰকাশ হৈছিল 1956 চনত 1956 সেইকাৰণে তেতিয়া যিখিনি নতুন কবিৰ কবিতা ইয়াত সন্নিৱিষ্ট হৈছিলে তেওঁলোক কিন্তু পিছত এগৰাকী আমাৰ কাৰণে আমাৰ প্ৰজন্মৰ কাৰণে পুৰণি কবি বুলি চিহ্নিত পুৰণি অতি ভাল কবি খুব সম্ভৱ যে খুব যেনেকে ধৰক দেৱকান্ত বৰুৱাৰ কবিতাৰে আৰম্ভ হৈছে আমি দুৱাৰ মুকলি কৰো এই কবিতাটো আমি বহুতে পঢ়িছো আমি দুৱাৰ মুকলি কৰো পূবৰ নে পশ্চিমৰ নে দক্ষিণৰ জমৰ দুৱাৰ এই কবিতাটো যিয়ে অসমীয়া মাধ্যমত স্কুলত পঢ়িছিলে মোৰ নিচিনা তেওঁলোকে স্কুলৰ পাঠ্যপুথিতো পঢ়িছে খুব সম্ভৱ মাধ্যমিক সাহিত্য চয়নিকা নাম আছিলে যি কি নহওক দেৱকান্ত বৰুৱাৰ কবিতা আছে হোমেন বৰগোহাঁইৰ কবিতা নৱকান্ত বৰুৱাৰ কবিতা হেম বৰুৱাৰ কবিতা বীৰেন ভট্টাচাৰ্য কেশৱ মহন্ত সেই কবিতাখিনি যদি আপুনি পঢ়ে এতিয়া পঢ়ে তেতিয়া দেখিব তেতিয়া তেওঁলোকে নতুন কবি হিচাপে যেনেকুৱা কবিতা লিখিছিলে আৰু পিছলে যেনেকুৱা কবিতা লিখিছিলে এই জাৰ্নিটো আপোনাৰ মনত পৰিব যেহেতু আমি সবে কবিতা ভাল পাওঁ আৰু কবিতা পঢ়ো গতিকে এই নতুন কবিতাখন পঢ়ি পেলাই মই গম পাইছিলো 50ৰ দশকত 60ৰ দশকত 70ৰ দশকত নতুন কবিতা কেনেকুৱা আছিলে এটা মোৰ জীৱনৰ নতুন কবিতাৰ কথা যদি কবলৈ যোৱা যায় মোৰ সময়ত মই যেতিয়া ডাঙৰ হৈছিলো তেতিয়া এক খুব জনাজাত নাম আছিল প্ৰণৱ কুমাৰ বৰ্মন এখন প্ৰণৱ কুমাৰ বৰ্মনৰ যি হ'ব মোৰ প্ৰেয়সী এই নামটো সবৰে চিনাকি প্ৰণৱ কুমাৰ বৰ্মন নিজেই খুব চিনাকি ৰাইজৰ ইয়াত এটা কবিতা যেনেকে ধৰক আছে যেটো আপোনাক আটাই পঢ়িছে জালুকবাৰীলৈ আহিলে এটো কথা মই কবলৈ নাই জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ নাযাবা এনেকুৱা কবিতা এটা আছিল জালুকবাৰী মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে যেটো ৰোমান্স হেতুটো সদায় আলোচিত বিষয় অলপতে এখন ওয়েব সিৰিজ চাই আছিলো কৃষ্ণচূড়া বুলি এটা বিষয় লৈ পেলাই যি কি নহওক এটো কবিতা আছে কিন্তু তাৰ বাহিৰেও কিছুমান খুব ভাল কবিতা আছে যিবিলাক হয়তো ৰাইজে খুব কথা নাপাতে যেনেকে হযৰত মোহাম্মদ বুলি এটা কবিতা আছে যেটো কবিতা মই এটা সময়ত খুব উল্লেখ কৰিছিলো বিভিন্ন ঠাইত শংকৰদেৱ হযৰত মোহাম্মদ এনেকৈ কেইটামান কবিতা আছে তেখেতৰ যি ইয়াত আছে আৰু খুব ইন্টাৰেষ্টিং মানে আপুনি ভাল পাব পাৰে বেয়া পাব পাৰে কিন্তু আলোচনা কৰিবলগীয়া কবিতা তাৰ অলপ সময় যদি আগলৈ গুচি যোৱা যায় তেতিয়া হীৰেন ভট্টাচাৰ্যৰ কবিতা সুগন্ধি পখিলা যেটো মই কলোৱে যদি অসমীয়াত আপুনি স্কুলত পঢ়িছিলে কলেজত পঢ়িছিলে পাঠ্যপুথিতো পঢ়িছে মোৰ কাৰণে হীৰেন ভট্টাচাৰ্যৰ কবিতাত যি ধুনিয়াকে নেচাৰ উলাই আহে এটো খুব ধুনিয়াকে উলাই আহে বাকি বিভিন্ন টপিক আছে কিন্তু তেখেতৰ কবিতাৰ যেটো হাবলীলতা অসমীয়া ভাষাৰ হাবলীলতা এটো খুব ভয়ংকৰ তেখেত ঢুকাওতে মই এটা অবিচৰি লিখিছিলো ওপেন মেগাজিনৰ কাৰণে এনেকুৱা কথাবিলাক উল্লেখ কৰি পেলাই যেটো হৈছ পথাৰ মানুহ নামটো আছে নহয় এইবিলাক বস্তু যেনেকে উলাই আহে তেওঁৰ কবিতাত এটো খুব সাংঘাতিক ধৰণে উলাই আহে এখন ইংৰাজী কবিতাৰ কিতাপ আউট অফ সিলেবাস বুলি সুমনা ৰয় তেখেত লেখিকা আমাৰ বিশ্ববিদ্যালয়তে বৰ্তমান কাম কৰে কিন্তু তাৰ আগৰ পৰাই মই তেখেতৰ কাম পঢ়ো অত্যন্ত ধুনিয়া কবিতা লিখে একেবাৰে মন চুই যোৱা কবিতা ইয়াত এটা কবিতা আছে ফৰ এক্সাম্পল যেটো মই তেখেতে প্ৰথম লিখোতে পঢ়িছিলো লং ডিসটেন্স ৰিলেশনশিপ বুলি নামটোৰ পৰা আপুনি বুজি পাইছে কবিতাটো কেনেকুৱা ধৰণৰ হ'ব খুব ধুনিয়া কবিতা একেনে মই পঢ়ি দিব বিচৰা নাই নিজে পঢ়ি লব গুগলতো পাই যাব পাৰে তথাপি কিতাপখন কিনি পঢ়াটো বেছি ভাল অসমক লৈ কবিতা আছে বা অসমৰ নামেৰেও কবিতা আছে মই বেছিকে নকও আপোনালোকক উৎসুক কৰিলো যদি জানিব বিচাৰে কবিতাটো কি বা কেনেকুৱা তেতিয়া হলে পঢ়িব পাৰে কিন্তু ইংৰাজী ভাষাৰ কবিতাৰ প্ৰতি মোৰ যেটো ইন্ট্ৰোডাকচন হেতু ইন্টাৰেষ্টিংলি এখন কিতাপৰ পৰা হৈছে যেটো পিছলে মোৰ নিজৰ কপিটো ফাটি যোৱাৰ পিছত মই আৰু কিনিছো এখনৰ নাম বোথ সাইডস অফ দ্য স্কাই ইউনিছ ডিসুজা নামৰ কবি তেও নিজেও কবি আছিল খুব তেখেত পঢ়াইছিল
তেওঁ ভালে কেইগৰাকী ভাৰতীয় ইংৰাজী কবিৰ কবিতা লৈ পেলাই সম্পাদিত এখন কিতাপ উলিয়াইছিলে বোথ সাইডস অফ দ্য স্কাই পোষ্ট ইন্ডিপেন্ডেন্স ইণ্ডিয়ান পোয়েট্ৰি ইন ইংলিছ অৰ্থাৎ স্বাধীনোত্তৰ কালত ভাৰতীয় যিবিলাক মানুহে ইংৰাজীত কবিতা লিখিছিলে তাৰ বসা বসা কবিতা লৈ পেলাই তেওঁ এইখন কবিতা পুথি উলিয়াইছিলে সম্পাদিত কৰি আৰু সঁচা কথা ক'বলৈ গ'লে মই বহুত কবিৰ নাম এইখনত শুনিছো প্ৰথমবাৰ কাৰণে যিবিলাক মোৰ বহুত পিছলে জনপ্ৰিয় হ'ল আগা শাহিদ আলী কেকি দাৰৱালা কমলা দাস এওঁলোক সকলোৰে কবিতা মই প্ৰথমবাৰৰ কাৰণে ইয়াত পঢ়িছিলো গতিকে এইখন এখন কবিতা পুথি খুব সহজে পোৱা যায় নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া কিনা সস্তা কিতাপ তেওঁলোকৰ গতিকে এইখন চাগে এতিয়াও উপলব্ধ আপোনালোকে পঢ়িব পাৰে গতিকে আজি মই কেইখনমান বেলেগ বেলেগ ধৰণৰ কবিৰ কেইখনমান কবিতা পুথি মই যেটো কলো এপতকে মই উলিয়াই পোৱাতে দেখা কেইখনমান কবিতা পুথি পঢ়িলো কবিতা পুথিৰ বিষয়ে আপোনাক কলো আপোনালোকে পঢ়িব আৰু পিছলে বেলেগ ধৰণৰ কিতাপৰ কথা পাতিবলৈ নিশ্চয় আকৌ আহিম ধন্যবাদ